হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ মাজলৈ উৰহী কাৱৈ মাছ আৰু তিলৰ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। প্ৰথমে মই তিলখিনি অলপমান ভাজি লৈছোঁ আৰু এইখিনি গুড়ি কৰি ল'ম। এয়া মাছখিনি ভালদৰে বাছি ধুই লৈছোঁ, উৰহী বাছি লৈছোঁ। পিঁয়াজখিনি ভাজা হৈ গৈছে মোৰ। ইয়াতে মই আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি ভাজা হোৱাৰ পিছত অলপমান পানী দি মছলাখিনি কচাই লৈছোঁ আৰু তাতে মাছখিনি দি অলপমান ভাজি লৈছোঁ। মাছখিনি ভাজা হৈ গৈছে আৰু ইয়াতে অলপমান পানী দি মই মাছখিনি বইল হ'বলৈ দিছোঁ। মাছখিনি বইল হৈ গৈছে। এইবাৰ মই মাছখিনি উঠাই লৈছোঁ আৰু ইয়াতে মই এইবাৰ উৰহীখিনি দি দিম। উৰহীখিনিও অলপমান ভাজি লৈছোঁ। উৰহীখিনিত অলপমান পানী দি মই উৰহীখিনি বইল হ'বলৈ দিছোঁ। উৰহীখিনি মোৰ বইল হৈ গৈছে আৰু ইয়াতে মই এইবাৰ বেছিকৈ অলপ পানী দিছোঁ আৰু ভালদৰে উতলি অহাৰ পিছত ইয়াতে মই তিলৰ গুড়িখিনি দি দিছোঁ। এয়া চাওক, মই এইবাৰ ইয়াতে মাছখিনি দি দিছোঁ। এয়া মোৰ তিল উৰহী আৰু কাৱৈ মাছৰ ৰেচিপিটো হৈ গ'ল।